আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো আজাদ চৌধুৰীৰ বাসগৃহত বুলডোজাৰ চলোৱাৰ পিছত এনেদৰে যোৰহাটৰ ৰাজপথত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ কিয় বুলডোজাৰ চলাব এনেদৰে হুংকাৰ প্ৰদান কৰিছে উল্লেখ যে আজাদ চৌধুৰীৰ বাসগৃহত বুলডোজাৰ চলোৱাৰ পিছত ৰাজপথলৈ ওলাই আহিছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমি সেই দৃশ্য এই মুহূৰ্তত দেখুৱাইছো আজাদ চৌধুৰীৰ বাসগৃহত প্ৰশাসনে বুলডোজাৰ চলোৱাৰ পিছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে যোৰহাট নগৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আজি যোৰহাটত কেনেকুৱা পৰিস্থিতি সেয়া আমি আপোনালোকক জনাইছো বীৰ লাচিত সেনাই প্ৰথমতে প্ৰতিবাদ কৰিছিল আজাদ চৌধুৰীক বাংলাদেশী বুলি কৈছিল বাংলাদেশী বুলি অভিহিত কৰা আজাদ চৌধুৰীক অসমৰ পৰা বাংলাদেশলৈ পঠিয়াবলৈ দাবী উঠাইছিল শৃংখল চলিহাৰ নেতৃত্বাধীন বীৰ লাচিত সেনাই আৰু ইয়াৰ পিছত আজি বুলডোজাৰ লগাই বাসগৃহত বুলডোজাৰ চলোৱাৰ পিছত আজাদ চৌধুৰীৰ সম্পত্তিত এটাকৈ ভাঙি চুৰমাৰ কৰি দিয়াৰ পিছত উত্তপ্ত হৈ পৰিছে যোৰহাট হাজাৰ হাজাৰ ধৰ্মীয় সংখ্যালঘু ৰাইজ ওলাই আহিছে ৰাজপথলৈ প্ৰতিবাদ কৰিছে যোৰহাটৰ ৰাজপথত উল্লেখ যে প্ৰশাসনে এনেধৰণৰ নীতি কিয় অৱলম্বন কৰিব হুংকাৰ প্ৰদৰ্শন কৰিছে এয়া যোৰহাটৰ ৰাজপথত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ইয়াত থকা গোটেই ঘৰখিনি এইফালে গোটেই ঘৰখিনি মিউনিচিপালিটি আজি সাধাৰণ গুণ্ডা এটা কৈছিল আজাদ চৌধুৰী অবৈধ বাংলাদেশী হয় সেই মতো হৈ যাব নি আমি বাংলাদেশী নহয় ইণ্ডিয়াৰ মানুহ হয় অত্যাচাৰ চলাব শৃংখল গুণ্ডা এনেকৈ গ'লে নহ'ব নহয় সি কালি যাব মছজিদটো অবৈধ হয় কোন আহিছে লিড লৈ মাতক আমি কথা পাতিম তাক সময় দিয়ক এটা তাক সময় আহি ক'ত থাকিব সি আজি ল'ৰা ছোৱালী মাইকী লৈ ফুটে থাকিব নেকি আজি এটা সময় দিয়ক তাক উইদাউট নোটিছ কেনেকৈ ভাঙি দিলে দিনৰ টাইম দিয়া নাই এক দিনৰ টাইম চাবল দিয়ক যদি আপোনালোকে কথা পাতিবলৈ আহিব নোখোজে আজি পকা গলা আমি হৈ পোৱা নাই ইমান নিশ্চয় কিয় মই শুনিছো প্ৰশ্ন উত্তৰ দিম আমি কোন শৃংখল কোন হয় গুণ্ডা কি কৈছে মই ঢাকা বুলি মই আজাদ চৌধুৰীৰ ঘৰ মই নিজে ভাঙিম তাক পকা কৰি কিমান সাহস দিলে নি তাক গোটেই আইন কানুন হাতত দি দিলে পকা কৰে আমি চিঞৰ বাখৰ কৰি থাকিম নে ওলাই আহিব আমাৰ লগত কথা পাতিবলৈ আমি ভিতৰত সোমাম নে আমাৰ লগত কথা পাতিবলৈ আহিব আগবাঢ়ি কোনোবা আমি ভোটত হিচাপে আমি কথা পাতিব বিচাৰিছো আমি একো কাজিয়া দল একো হাই আমি কৰিব বিচৰা নাই প্ৰশাসনে আহি কথা পাতক কিয় নাহে মানে কি তেওঁলোকৰ ওচৰত চাগে
ভোট বিচাৰিব হ'লে আমাৰ ওচৰত আহিব, ভিক খুজিবলৈ। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। যোৰহাট উত্তপ্ত হৈ পৰিছে, যোৰহাট জ্বলিছে এতিয়া। যোৰহাটত আজাদ চৌধুৰীৰ সম্পত্তিত কিয় বুলডোজাৰ চলাব, কিয় বুলডোজাৰ চলাব? বৈধ নে অবৈধ সেয়া সময় কেতিয়া দিব? আমাৰ ওপৰত বুলডোজাৰ চলাওক, এনেদৰে ৰাজপথলৈ ওলাই আহিছে সকলো। এয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এনেদৰে আজি যোৰহাট উত্তপ্ত হৈ পৰিছে আজাদ চৌধুৰীৰ ওপৰত, আজাদ চৌধুৰীৰ সম্পত্তিৰ ওপৰত, আজাদ চৌধুৰীৰ বাসগৃহত বুলডোজাৰ চলোৱাক লৈ গৰজি উঠিছে সকলো। আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। যোৰহাট উত্তপ্ত হৈ পৰিছে, যোৰহাটৰ ৰাজপথত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ। এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। উল্লেখ্য যে আজাদ চৌধুৰীৰ সম্পত্তি বৈধ নে অবৈধ এই সন্দৰ্ভত তদন্ত কেনেদৰে যাব, আৰু একেটা সময়তে এইসকল লোকে যিখিনি দাবী উত্থাপন কৰিছে সেই দাবীখিনিৰ যুক্তিযুক্ততা আছে বুলি বহুতেই মন্তব্য কৰিছে। কেনেকুৱা হৈ পৰিছে যোৰহাট, সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে যোৰহাটত। আজি যোৰহাট কঁপিছে। যোৰহাটত এনেদৰে আজাদ চৌধুৰীৰ সম্পত্তিত বুলডোজাৰ চলোৱাৰ পিছত ওলাই আহিছে যোৰহাটৰ একাংশ লোক। উল্লেখ্য যে ধৰ্মীয় সংখ্যালঘু একাংশ লোক এনেদৰে ৰাজপথলৈ ওলাই আহি এই সন্দৰ্ভত মন্তব্য কৰিছে, এইখন হৈছে ভাৰত আৰু আমি হৈছোঁ ভাৰতীয়, এনেদৰে মন্তব্য কৰিছে। কিয় এনেদৰে মন্তব্য কৰিছে? যোৰহাটৰ ৰাজপথত উজনি অসমৰ অন্যতম শক্তিশালী স্থান যোৰহাট, আৰু সেই যোৰহাটত এনেদৰে বাংলাদেশী আছে বুলি কৈ এক প্ৰকাৰ অপমান কৰিব বিচাৰিছে বুলিও তেওঁলোকে মন্তব্য কৰিছে। কেৱল সিমানেই নহয়, এনেদৰে সম্পত্তিত বুলডোজাৰ চলোৱাৰ পিছত গৰজি উঠিছে সকলো। আমি ভাৰতীয়, এয়া ভাৰত, এনেদৰে মন্তব্য কৰিছে। আমাৰ ওপৰত বুলডোজাৰ চলাওক, এনেদৰে হুংকাৰ প্ৰদান কৰিছে। কি কৈছিল, কেনেকুৱা পৰিস্থিতিৰ সূচনা হৈছিল, প্ৰশাসনক কেনেদৰে তেওঁলোকে প্ৰত্যাহ্বান জনাইছে, সেয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। আজি প্ৰশাসনে আমি কই কৰা নাই, ইমান নিশ্চয় কিয় মই শুনিছো প্ৰশ্ন উত্তৰ নিদিয়ে কিয়? বুজাই দিম আমি কোন শৃংখল কোন হয়, গুণ্ডা কি কৈছে? মই ঢাকা বুলি দৌৰিম, মই আজাদ চৌধুৰীৰ ঘৰ মই নিজে ভাঙিম। তাক প্ৰশাসনে কিমান সাহস দিলে নি? তাক গোটেই আইনকানুনটো হাতত দিলে নি প্ৰশাসনে? আমি চিঞৰ বাখৰ কৰি থাকিম নে ওলাই আহিব আমাৰ লগত কথা পাতিবলৈ? আমি ভিতৰত সোমাম নে আমাৰ লগত কথা পাতিবলৈ আহিব আগবাঢ়ি কোনোবা? আমি ভোটদাতা হিচাপে আমি কথা পাতিব বিচাৰিছো। আমি একো কাজিয়া দল একো হাই আমি কৰিব বিচৰা নাই। প্ৰশাসনে আহি কথা পাতক। কিয় নাহে মানে কি তেওঁলোকৰ ওচৰত চাগে Permission